ৰাতিপুৱা ইনফেক্ট মই যোৱাকালি আহিম বুলি ভাবিছিলোঁ, কথা পাতিব পৰা নাই। নমস্কাৰ। ৰাজ্যৰ 1,21,000 অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। অৰ্থাৎ আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ প্ৰতিবাদীস্থলীত দেখা গ'ল সঞ্চালক মহোদয়ক। অৰ্থাৎ আমাৰ সঞ্চালক মহোদয় এই প্ৰতিবাদীস্থলীত উপস্থিত হৈ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্পৰ্কে কেনেধৰণৰ মন্তব্য আগবঢ়াইছে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক গোটেইখিনি কথা শুনাব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক আমাৰ সঞ্চালক মহোদয়ে কোৱা কথাখিনি আমি সকলোৱে শুনি লওঁ। আপোনালোক সকলোকে আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ। পৰিস্থিতিটো খুব বেয়া, দুৰ্ভাগ্যজনক যে আমি এনেকুৱা ধৰণেৰে লগ পাইছোঁ। মোৰ জইন কৰা দুদিনেই হৈছে, আপোনালোকে গম পাইছে। আপোনালোকৰ বিষয়ববীয়াসকললৈকে মই ইতিমধ্যে কথা পাতিছিলোঁ। 3 দিন আগত তেওঁলোক আহিছিলে, তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যনখিনিও দিছিল। তেওঁলোকৰ ক'বলগীয়াখিনি আপোনালোকৰ হয়, কথাখিনি অলপ ভাঙি গৈছে, কিন্তু আপোনালোকে যিখিনি বুজিব পাৰে বুজিব। আমি কথা পাতিম বুলিও কৈছিলোঁ, কেনেধৰণে আমি আগুৱাই নিব পাৰোঁ। আপোনালোকৰ দুখ বেদনা যিখিনি আছে, যিখিনি কষ্টৰে আপোনালোকে চলাই আছে, তেওঁলোকে গোটেইখিনি মোক অৱগত কৰাইছে। কিন্তু কথা হ'ল এনেকুৱাই যে চৰকাৰৰ লগত যিখিনি কথা, চৰকাৰৰ আমি এটা পাৰ্ট হয়, নহয় জানো, ডিৰেক্টৰৰ সুবিধা নহয়। আৰু আমাৰ মন্ত্ৰী মহোদয় আমাৰ যিখিনি তেওঁলোকৰ মই ৰাতিপুৱা ইনফেক্ট মই যোৱাকালি আহিম বুলি ভাবিছিলোঁ, কথা পাতিব পৰা নাই। ফোন কৰি আছিলোঁ যে মোক কৈছিল 12টাৰ আগত লগ পাব। গভৰ্ণমেণ্টৰ লগত কথা পাতি গম নাপাওঁ যে আপোনালোকক মই একো আশ্বাস দিব নোৱাৰিম নহয়, হয় কি নাই। আমাৰ ফালৰ পৰা আমি যি কৰিব লাগে আমি কৰিম। যেনেকুৱা তেওঁ বাইদেউসকলে কৈছে যে বহুত কাম বেলেগ দিয়া হৈছে আমাক, সেইখিনি কাম আমি কথা পাতি চেষ্টা কৰিম যে আপোনালোকে আৰু বেলেগ কাম যাতে আপোনালোকে বিশেষ কৰিব নালাগে। কিন্তু যিখিনি পইচা পাতিৰ কথা সেইখিনি আশ্বাস মই দিব নোৱাৰিম। কিন্তু আপোনালোকৰ কথাটো এইটোৱে যে আপোনালোকৰ যিখিনি প্ৰপ'জেল গৈছিল বা তেওঁলোকে কৈছিল চৰকাৰৰ পৰা গৈছে, যেতিয়া আমি নিশ্চয়কৈ কৰিম বা কথাও পাতিম। কিন্তু যিহেতু আপোনালোকে আজি ওলাই আহিছে, আপোনালোকৰ লগত আচলতে লগ পাব লাগে, কিন্তু এনেই পৰিস্থিতিত লগ পোৱাটো একচুৱেলি কাম্য নহয়। কিন্তু আপোনালোক আহিছে, মোক মই কথা পাতি আছোঁ, ওলাই অহাৰ কাৰণে মই কৈছোঁ মই নিজে আহি আছোঁ তেওঁলোকৰ লগত এবাৰ। এনেও আহিম বুলিয়ে ভাবিছিলোঁ, যাতে এটলিষ্ট সাক্ষাৎ এটা কৰোঁ। আপোনালোকৰ কথাখিনি আমি যাম, নিশ্চয়কৈ আমিও আগবঢ়াই নিম যিখিনি পৰা যায়। কিন্তু আপোনালোকে ওলাই অহাটো দুখজনক আমাৰ কাৰণে, হয়নে? আপোনালোকৰ বহুত কথা আছে, মই জানো। আপোনালোকৰ গোটেই বিষয়ববীয়াখিনি কৈছে। আপোনালোকৰো ইমান কষ্টৰে আপোনালোকে এতিয়া থিয় দি বহি 15 দিনে বহি থকা বুলি কৈছে, সেইটো কাৰো কাৰণে কাম্য নহয়। আপোনালোকে এতিয়া যিখিনি কৰিব লগা আছে, বাইদেউহঁতে কৈছে, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীও এটা আহিছে শুনিছোঁ, আপোনালোকে মন্ত্ৰী মহোদয়ৰ লগতে কথা পাতিছে। ইয়াতকে মই আপোনালোকৰ মুৰব্বী হিচাপেহে মই আহিছোঁ। আপোনালোকৰ আৰু যদি কিবা কথা থাকে ক'ব, কিন্তু ভাবোঁ যে আমি গণতান্ত্ৰিক পদ্ধতিৰে কিবা কথা পাতি আগুৱাই নিয়ালে আমাৰ কাৰণে সুবিধা হ'ব। চৰকাৰৰ লগত যিখিনি আপোনালোকে ডিমাণ্ড দিছে আমি আগুৱাই নিব পাৰিম। কিন্তু এনেধৰণে আপোনালোকে অলপ ধৈৰ্য ধৰক। মই ভাবিছোঁ আপোনালোকে বহুত ধৈৰ্য ধৰিছে, কিন্তু আৰু অলপ ধৈৰ্য ধৰিবলৈ মই আশ্বাস দিম, যাতে আপোনালোকে সোনকালে এনেধৰণে থাক। আপোনালোকৰ এনেকুৱা নহয় যে আজি আপোনালোকে এইটো বন্ধ কৰি দিব, কালি আৰু আপোনালোকক আমি কিবা দিব নোৱাৰিলোঁ, কিবা নোৱাৰিলোঁ। আপোনালোকৰ হাতত গোটেইখিনি আছে। বিষয়ববীয়াখিনিয়ে ভালকৈ যদি আপোনালোকে নিব পাৰে, নিশ্চয়কৈ আমি কিবা নহয় কিবা পাম। কিন্তু সেইটো মই মোৰ তৰফৰ পৰা আশ্বাস দিব নোৱাৰোঁ। মই এটাই কাম যে আপোনালোকক লগত লৈ যেনেকৈ যিমান সুবিধাজনকভাৱে আপোনালোকক আগুৱাই নিব চেষ্টা কৰিব লাগে, সেই চেষ্টাটো নিশ্চয়কৈ কৰিম। ঠিক আছে, কিবা আছিল আৰু